গতিকে সংবাদ মাধ্যমে নিশ্চিতভাৱে এই কামসমূহ ধাৰাবাহিকভাৱে কৰি আহিছে আৰু তেওঁলোকৰ যি ধাৰাবাহিকতা সেই ধাৰাবাহিকতা তেওঁলোকে নিৰবিচ্ছিন্নভাৱে অব্যাহত ৰাখিছে। তাৰ পিছতো কি কাৰণত আজিৰ তাৰিখত সংবাদ মাধ্যম অথবা সাংবাদিকৰ ওপৰত প্ৰশ্ন চিহ্নৰ উদয় হৈছে। সঁচা অৰ্থত সংবাদ মাধ্যম আৰু সাংবাদিক সমাজৰ এনেকুৱা এটা অংশ যিটো অংশ বাদ দি আমি এক সুস্থ সমাজ ব্যৱস্থাৰ কথা চিন্তা কৰিব নোৱাৰো। সাংবাদিকসকলে সদায় নিৰপেক্ষভাৱে তেওঁলোকে বিভিন্ন সংবাদ সংগ্ৰহ কৰে আৰু সেই সংবাদসমূহ সংবাদ মাধ্যমৰ সেয়া ছপা মাধ্যমেই হওক বা সেয়া ইলেক্ট্ৰনিক মাধ্যমেই হওক যিকোনো মাধ্যমত তেওঁলোকে প্ৰচাৰ কৰে আৰু সেই প্ৰচাৰ কৰাৰ ফলত এক সাংঘাতিক ধৰণৰ জনমত গঢ়ি উঠে আৰু সেই তেনেকুৱা ধৰণৰ জনমতে বিভিন্ন সমস্যা সমাধান কৰাৰ পথ প্ৰশস্ত কৰে। সেয়া চৰকাৰৰ দৃষ্টিগোচৰ কৰে, জনপ্ৰতিনিধি দৃষ্টিগোচৰ কৰে আৰু চৰকাৰ অথবা জনপ্ৰতিনিধিসকলে তেনেকুৱা ধৰণৰ সমস্যাসমূহ সমাধান কৰিবলৈ বাধ্য হৈ পৰে। কিন্তু যেতিয়ালৈকে কেৱল প্ৰিণ্ট মিডিয়া অৰ্থাৎ ছপা মাধ্যমত সাংবাদিকতা সীমিত আছিলে তেতিয়ালৈকে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ যথেষ্ট কম আছিলে, হয়তো উত্থাপন হোৱা নাছিলে। কিন্তু যেতিয়াই সংবাদ মাধ্যম ছপা মাধ্যমৰ পৰা সম্প্ৰসাৰিত হৈ ডিজিটেল মাধ্যম ইলেক্ট্ৰনিক মাধ্যমলৈ সম্প্ৰসাৰিত হ'ল, তাৰ পিছতেই কিন্তু লাহে লাহে সংবাদ মাধ্যম আৰু সাংবাদিকৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন চিহ্ন উদয় হোৱাৰ অৱকাশ আহিল। বহুতে প্ৰশ্ন চিহ্ন উদয় কৰিলে। কিয় এই প্ৰশ্ন চিহ্নসমূহ উদয় কৰিলে?